আপোনালোকে গীত গাই থাকোঁতে মাজতে বাৰু স্কেলটো চেঞ্জ হৈ যোৱা যেন অনুভৱ হয় নেকি বা যিসকলে গীতটো শুনে শ্ৰোতাবোৰে কয় নেকি যে স্কেলটো অকণমান চেঞ্জ হৈ গ'ল বুলি তেনেকুৱা সমস্যা বহুতৰ লগত হয় আৰু এই সমস্যাটো বিশেষকৈ সেইসকলৰ লগত হয় যিসকলে কেতিয়াও গান শিকা নাই বা যিসকলে গানৰ যিখিনি প্ৰথম ব্যাকৰণ সেই ব্যাকৰণখিনিৰ ওপৰত সম্পূৰ্ণ দখল নাথাকে তেতিয়া এই এনেকুৱা ধৰণৰ সমস্যাবোৰ হয় গতিকে তাৰ কাৰণে এটা ধুনীয়া এক্সাৰচাইজ লৈ আহিছোঁ সেইটো কৰিব পাৰে প্ৰথম আপোনালোকে মধ্যৰ পৰা মন্দ্ৰলৈ নামিব তাৰপিছত লাহেকৈ মধ্যলৈ যাব তাৰপৰা তাৰলৈ গৈ আকৌ মধ্যলৈ নামি আহিব কৰি দেখাই দিছোঁ কেনেকৈ কৰিব সা নি ধা পা মা গা মা পা ধা নি সা ৰে গা মা পা ধা নি সা ৰে গা মা পা ধা পা মা গা ৰে সা নি ধা পা মা গা ৰে সা সা নি ধা পা মা গা মা পা ধা নি সা ৰে গা মা পা ধা নি সা ৰে গা মা পা ধা পা মা গা ৰে সা নি ধা পা মা গা ৰে সা এইটো কৰিবলৈ চাব খুব বেছি এফেক্টিভ হয় কৰি চাব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিলে কৰি ভিডিঅ'টো ইনফৰ্মেটিভ লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব